নমস্কাৰ এক্সি আইএছ একাডেমীৰ আপোনালোকক সকলোকে পুনৰবাৰ মোৰ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু আপোনালোকে আপোনালোকৰ প্ৰস্তুতি পূৰ্ণ গতিত চলাই আছে এতিয়া মই আপোনালোকৰ মাজত আনিছো আসাম আৰ্ট এণ্ড কালচাৰ এটা সিৰিজ যেটো সিৰিজ এপিএসসি প্ৰিলিমছৰ পৰা ধৰি এডিআৰ 3.0 আসাম পুলিচ ডিএমই আৰু ইভেন যিবিলাক বিএড এক্সাম বা যিখিনি টেট এক্সাম সকলোৰে কাৰণে হেল্পফুল হ'ব গতিকে এই ভিডিও সিৰিজটো ধুনিয়াকে আপোনালোকে যিবিলাক লেকচাৰছ হয় হেবিলাক ফলো কৰিব আৰু আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব লাইক আৰু যেটো নটিফিকেশন বাটন হয় হেতু অন কৰিবলৈ নাপাহৰিব তেতিয়া আপুনি আপোনাৰ যিখিনি আগন্তুক ভিডিও হয় হেখিনি আপডেটছ হেখিনি নটিফিকেশনছ খিনি পাই থাকিব ঠিক আছে আৰু মই প্ৰথমতে ইয়াত কওঁ যে আপোনালোকে এটা ধুনিয়া এটমস্ফিয়াৰত এই ভিডিওটো চাওক ঠিক আছে এটা সাইলেন্ট এটা পিসফুল এনভায়ৰনমেন্টত এই ভিডিওটো চাওক আৰু এই ভিডিওটোৰ পৰা প্ৰপাৰ 100% প্ৰপাৰ ইউটিলাইজেশন কৰিবলৈ আপোনালোকে চেষ্টা কৰক ঠিক আছে আৰু তাৰ কাৰণে আপোনালোকে ধুনিয়া এটা পঢ়া সেটআপ মেইনটেইন কৰক যেটো পঢ়া সেটআপত এখন বহি আৰু কিতাপ লৈ এখন বহি আৰু এটা পেন লৈ আপোনালোকে বস্তুখিনি নোট ডাউন কৰি যাওক ঠিক আছে যিখিনি ইম্পৰ্টেন্ট হয় মই আপোনালোকক কৈ যাম আপোনালোকে হেখিনি নোট ডাউন কৰি যাব লগতে মই ইয়াত আপোনালোকৰ মাজত আনি মাইন্ড মেপছ আৰু হে মাইন্ড মেপছ খিনি আপোনালোকে ভালকে চাই যাব ঠিক আছে তো হেখিনি বস্তু ধুনিয়াকে যদি ফলো কৰি থাকে তেতিয়া হলে নিশ্চয় আপোনালোকে ভিডিওবোৰ পৰা লাভৱান হ'ব ঠিক আছে আৰু মোৰ টাৰ্গেট হৈছে যে আসাম আৰ্ট এণ্ড কালচাৰ বিশেষকৈ আসাম আৰ্ট এণ্ড কালচাৰ এটা ব্ৰড সাবজেক্ট হয় যেটো পেৰিমিটাৰত বহুত বস্তু আহিব বুকছৰ পৰা ধৰি অথৰছৰ পৰা ধৰি পাৰ্সনেলিটি পৰা ধৰি আমাৰ আৰ্ট এণ্ড আৰ্কিটেকচাৰৰ পৰা ধৰি লিটাৰেচাৰৰ পৰা ধৰি সকলো বস্তু আহিব হয় নে নহয় মই আপোনালোকৰ মাজত সকলো বস্তু লৈ আহিম সকলো কন্টেন্ট লৈ আহিম বস আপোনালোকে ধুনিয়াকে ফলো কৰি থাকক আৰু আপোনালোকে এই লেকচাৰছ খিনি বহুত সিৰিয়াসলি আপোনালোকে লক ঠিক আছে আৰু ইয়াৰ পৰা মই যিখিনি মাইন্ড মেপছ দিম হেখিনিৰ পৰা ধুনিয়াকে আপোনালোকে ৰিভিজন কৰি যাওক ঠিক আছে এতিয়া আমি আজি আপোনালোকৰ মাজত অন্য এটা লেকচাৰ লৈ আহিছো ঠিক আছে আমি এই লেকচাৰটো আৰম্ভ কৰোৱা হওক আজি প্ৰথম যেটো আমি চাম হেতু হৈছে মৈদাম ঠিক আছে তো সকলোৱে মৈদামৰ কথা শুনিছা মৈদাম দেখিছা ঠিক আছে তোমালোকে শিৱসাগৰত বিশেষভাৱে শিৱসাগৰ চৰাইদেউ বিশেষকৈ চৰাইদেউ ডিস্ট্ৰিক্ট শিৱসাগৰ ডিস্ট্ৰিক্ট এইবিলাকত তোমালোকে নিশ্চয় মৈদাম দেখিছা হয়নে নহয় ঠিক আছে আজি মৈদামৰ বিষয় আমি চাও ঠিক আছে মৈদাম আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় কিয় ইম্পৰ্টেন্ট হয় হেতু চাম প্লাস মৈদামৰ পৰা কেনেকুৱা কোৱেশ্চন সুধিব পাৰে হেখিনি কোৱেশ্চন আমি এড্ৰেছ কৰিম ঠিক আছে আৰু এক্সট্ৰা যদি কিবা ইনফৰমেশন আছে কাৰেন্ট এফেয়াৰ্স ৰিলেটেড যিখিনি ইনফৰমেশন হয় হে ইনফৰমেশন খিনি আমি আপোনালোকৰ লগত শেয়াৰ কৰিম ঠিক আছে তো মৈদাম তো মৈদামৰ এটা বস্তু চোৱা ইট ইজ দ্য বাৰিয়েল প্লেচ অফ দ্য আহোম প্ৰথম কথা যে এই মৈদামটো কি বুলি কৈছে এটো কৈছে এটা বাৰিয়েল প্লেচ অফ দ্য আহোম বিশেষকৈ আহোমৰ যিখিনি ৰজাঘৰীয়া মানুহ আছে তেওঁলোকৰ মৃত্যুৰ পিছত তেওঁলোকক এই জায়গাতে কি দিয়া হয় এই জায়গাতে পুতা হয় ঠিক আছে তো সেই জায়গাটোকে আমি মৈদাম বলো the dead body is placed in a coffin called rungdung which is made of wood ঠিক আছে সো যেটো ডেড বডি হ'ব কোনবা ৰজাঘৰীয়া মানুহ যদি মৰিলে ৰজাৰ যদি মৃত্যু হ'ল তেতিয়া কি হ'ব যেটো ডেড বডি হয় এই ডেড বডিটো এটা কফিনত ৰাখিব আৰু এই কফিনটো কি কৈছে কফিনটো তোমাৰ কাঠেৰ বনোৱা এটা কফিন the coffin is then buried under the earth তাৰ পিছত এই কফিনটো কি হয় কফিনটো তোমাৰ গাত খানি কফিনটো ধুনিয়াকে ইয়াত কি কৰা হ'ব পুতি দিয়া হ'ব পুতি দি তাৰ পিছত the coffin is buried under the earth after performing the rituals এটা কি হ'ব যে এই যেটো কফিন হয় অনলি চাব এই যেটো কফিন হয় এই কফিনটো কাঠেৰ বনোৱা কফিনত তেওঁলোকে ৰাখিলে তেওঁলোকে ধুনিয়াকে তাত ৰাখি পেলে তাৰ ওপৰত তেওঁলোকে কি দিলে তাৰ ওপৰত তেওঁলোকে মাটি দিলে তো হেইটোৱে হৈছে মৈদাম এই গুটেই স্ট্ৰাকচাৰটোৱে হৈছে মৈদাম ওকে the top of the moidam bears semicircular shape এই মৈদামৰ যেটো ওপৰৰ অংশ বিশেষকৈ এই যেটো অংশ হয় এই অংশটো কি বুলি কৈছে এই অংশটো semicircular in shape বুলি কৈছে ঠিক আছে next
from the rule of Lakshmi Singha, এইটো very important fact, বহুত important fact হয়, ঠিক আছে? APSC prelims বা prelims যদি দিছা বা বেলেগ যিকোনো exam ADRE দিছা বা ADRE দিবা, ঠিক আছে? ADRE যদি তোমালোকে দিবা বা তোমালোকে APSC prelims ৰ যদি exam দিবা, APSC exam দিবা, তেতিয়া তোমালোকে এই বস্তুটো মনত ৰাখিবা, very important হয় সেইখিনি exam ৰ কাৰণে। From the rule of Lakshmi Singha, the dead bodies of the Ahom kings began to be cremated and the remaining ashes and bones were buried at Charaidau, ঠিক আছে? এতিয়া মৈদাম বুলি ক'লে আমি জানো যে মৈদাম লগত এছ'চিয়েটেড যিটো স্থান হৈছে, যিডোখৰ স্থান হৈছে, সেই স্থানডোখৰ হৈছে চৰাইদেউ, হয়নে নহয়? এতিয়া ইয়াত কৈছে যে লক্ষ্মী সিংহৰ ৰাজত্ব কালৰ দিনৰ পৰা কি হৈছে যে যিবিলাক আহোম ৰজাৰ ডেড বডি হয় সেইবিলাক বাৰী কৰা নহয়। লক্ষ্মী সিংহৰ আগলৈকে কি কৰে যে তেওঁলোকে ডেড বডিটো কোনোবা ৰজা ঢুকালে তো ৰজাৰ মৃত্যু হোৱাৰ পিছত ৰজাৰ যিটো ডেড বডি হয় সেইটো কি হয় তেওঁলোকে ধুনীয়াকে পুতি দিয়ে, পুতি পেলাই তেওঁলোকে মৈদাম কনষ্ট্ৰাক্ট কৰে। কিন্তু লক্ষ্মী সিংহৰ দিনৰ পিছৰ পৰা কি কৰে যে সেই বডিটো ডেড বডিটো ৰজা ঢুকুৱাৰ পিছত কি হয় যে সেই যিটো ডেড বডি হয় মৰাশ হয় সেই মৰাশটো কি কৰে জ্বলাই দিয়ে, জ্বলাই দি তাৰ পৰা যিবিলাক এশেছ বোনছ এইবিলাক পায়, যিবিলাক থাকে অস্থি যিটো থাকে সেই অস্থিটো তেওঁলোকে চৰাইদেউত পুতি দিয়ে, ঠিক আছে? ওকে, নেক্সট স্লাইডটো চাওঁ। এইটো মৈদাম দেখিছা, এইটো মৈদামৰ ষ্ট্ৰাকচাৰ, ঠিক আছে? সো কি কৰিছে যে তেওঁলোকে ইয়াত তলত পুতি দিব, তাৰপিছত তেওঁলোকে কি বনায় তাৰ ওপৰত এটা গোটেই মাটিৰে এটা হিল বনায়, ঠিক আছে? এটা হিলক বনায় মাটিৰে, ঠিক আছে? তো এইটোকে মৈদাম বুলি কয়। আৰু মৈদামটোৰ ভিতৰত এটা ভল থাকে, এইটো ভল নিচিনা এটা খালী স্পেচ, এই খালী স্পেচটো থাকে, ঠিক আছে? মানুহে ইয়াৰ ভিতৰত সোমাই যাব পাৰে আৰু ওপৰত এটা ষ্ট্ৰাকচাৰ থাকে, ঠিক আছে? এই ষ্ট্ৰাকচাৰটোৰ বিষয়ে আমি গম পাম, অ'কে? বাৰ মই বেক কৰি লৈছো। ওকে, এক মিনিট। ওকে, তাৰপিছত আমি এইটো চাম মৈদামছ, ঠিক আছে? এইটো আমাৰ মিনিষ্ট্ৰি অফ কালচাৰ, ঠিক আছে? মই তোমালোকৰ মাজলৈ এনেকে ডাইৰেক্ট নিউজ কাটবিলাক আনিম, ঠিক আছে? ডাইৰেক্ট কিছুমান নিউজ কাট আনিম, ডাইৰেক্ট যিবিলাক বস্তু পাম মই এনেকে তোমালোকৰ মাজত আনিম, ঠিক আছে? চৰ্চেছটো মই মেনশ্যন কৰি দিম, ঠিক চিন্তা নকৰিবা, অ'কে? সো ইয়াত কি হৈছে যে মিনিষ্ট্ৰি অফ কালচাৰ তাত কোৱা হৈছে যে মৈদাম, ঠিক আছে, দ্য মাউণ্ট বাৰিয়েল চিষ্টেম অফ আহোম ডাইনেষ্টি, ঠিক আছে? বস্তুটো কি বুলি কৈছে মাউণ্ট বাৰিয়েল চিষ্টেম। মাউণ্ট মানে কি গম পাইছানে? এই যে এনেকে মাটি এইটো ষ্ট্ৰাকচাৰটো আমি যে ওপৰত ছেমি চাৰ্কেল দেখিছো মাটিৰে এনেকে যিটো ষ্ট্ৰাকচাৰ বনাইছে এইটোকে আমি কি বুলি কৈছো মাউণ্ট বুলি কৈছো। তো এটা মাউণ্ট বাৰিয়েল চিষ্টেম, এটা বাৰিয়েল চিষ্টেমে হয় ওভাৰঅল, ঠিক আছে? খালি ষ্ট্ৰাকচাৰটো এটা মাউণ্টৰ নিচিনা। It inscribed in the UNESCO World Heritage List as India's 43rd entry. Very important. India's 43rd, ঠিক আছে? 43rd entry হয়, ঠিক আছে? যিটো UNESCO World Heritage List, UNESCO World Heritage Siteৰ যিটো লিষ্ট হয় সেই UNESCO World Heritage Site হিচাপে আমাৰ ইণ্ডিয়াৰ ফালৰ পৰা 43rd entry হৈছে কোন এই মৈদাম বিলাক, ঠিক আছে? সো সেইকাৰণে আমাৰ বহুত সিগনিফিকেন্ট হয়। Moidam's recognition as the UNESCO World Heritage Site serves as a reminder of the importance of conserving our cultural heritage for future generation, ঠিক আছে? শ্ৰী গজেন্দ্ৰ সিং শেখাৱত। তো গজেন্দ্ৰ সিং শেখাৱত যে কৈছে যে ঠিক আছে তোমালোকে এই বস্তুটো কেতিয়াবা মেইনছত ইউজ কৰিব পাৰা, ঠিক আছে? যে ইউনেস্কো ওয়ার্ল্ড হেৰিটেজ সাইট কি হৈছে যে মৈদামক আজি ইউনেস্কো ওয়ার্ল্ড হেৰিটেজ সাইট হিচাপে দিছে, সেইটো এটা আমাক ৰিমাইন্ডাৰ কৰাইছে, ঠিক আছে? of the importance of conserving আমাৰ যেটো cultural heritage হয় সেই cultural heritage টো যে সংৰক্ষণ কৰিব লাগে সেই ইম্পৰ্টেন্স টো আমাক দেখাইছে, ঠিক আছে? সেই ইম্পৰ্টেন্স টো ৰিফ্লেক্ট কৰিছে। A total of 13 heritage site has been listed in India within a decade. তো 10 এটা ডিকেডৰ ভিতৰত 13টা heritage site select হৈছে, ঠিক আছে?
India stands at the 6th position. ঠিক আছে, এটো বহুত ইম্পৰ্টেন্ট হিচানে India stands on the 6th position globally for the most number of world heritage property. ঠিক আছে, যদি আমি world heritage sites বা world heritage site বুলি নহয় world heritage related যিবিলাক property হয় সেই property ভিতৰত যদি আমি গোটেই country বিলাক চাওঁ তেতিয়া আমাৰ ইন্ডিয়া 6th পজিশনত থাকে very very important. Okay, আৰু ইন্ডিয়া is currently এতিয়া নহয় এটো অলৰেডি নিউজ তো আগত আহি গৈছিল ঠিক আছে hosting its first ever sessions in joining UNESCO World Heritage Convention. তো ইন্ডিয়া UNESCO World Heritage Conventionৰ কি হয় মেম্বাৰ হয় ঠিক আছে তো এটো অকমান আগৰ হয় ওকে নেক্সট সাম it is an important cultural achievement এটো 2024 এটা নিউজ ওকে এটসোৱা মানে ইয়াত মৈদামৰ বিষয় অলপ কৈছে মানে সেইকাৰণে মই এটো তোমালোকৰ মাজত আনিছো ঠিক আছে তো PIB ত পাবলিশ হয় it is in an important culture achievement for India Moidams the Mount Barrier system of the Ahom dynasty from Assam has been officially inscribed on the UNESCO World Heritage List. এটো আমি গম পালো ঠিক আছে আৰু যেটো অ্যানাউন্সমেন্ট কৰিছিল হেটো 26 জুলাই 2024 ত কৰিছিল ঠিক আছে 26 জুলাই 2024 ত কেতিয়া কৰিছিল 46 session of World Heritage Committee হৈছিল in New Delhi. আমাৰ নতুন নিউ দিল্লীত কি হৈছিল নতুন দিল্লী তোমাৰ World Heritage Committee এখন সেশন হৈছিল বিশেষকে 46th number session. তো হে 46 number sessionত এই অ্যানাউন্সমেন্টটো কৰা হৈছিল ঠিক আছে মৈদাম যে 43rd World Heritage Site হিচাপে ইনক্লুড হৈছে ইন্ডিয়াৰ World Heritage Site হিচাপে ইনক্লুড হৈছে এটো অ্যানাউন্সমেন্টটো 26 জুলাই 2024 কৰা হৈছিল এই সেশনখনতে ওকে তো এই দেখিছা কি ধুনিয়া এখিনি মৈদাম স্ট্ৰাকচাৰ তোমালকে দেখিছা ৰাইট ওকে ঠিক আছে আমি নেক্সট যাও this is the third World Heritage Property. So it is very important. Third World Heritage Property from Assam. So UNESCO World Heritage listot oha amar Ahomor third heritage property hoy. Tar agor World Heritage site ki ki ase Kaziranga National Park ar Manas. Thik ase. So Kaziranga and Manas duikhon ketia paise 1985. Thik ase. So Kaziranga National Park Manos Wildlife Sanctuary asile didia eta National Park আৰু তোমাৰ এটা থাৰ্ড হৈছে মৈদাম ঠিক আছে থাৰ্ড হৈছে মৈদাম তো এই তিনটা আছে আমাৰ অসমৰ পৰা ওয়াৰ্ল্ড হেৰিটেজ প্ৰপাৰ্টিত পোৱা তিনটা আছে ওকে তিনটা সাইট আছে ওকে ভেৰি ইম্পৰ্টেন্ট এটো মনত ৰাখিবা ওকে The Moidams of Soraido ঠিক আছে তো Moidams of Soraido which celebrate and preserve royal lineage হয় নাই তো এই ৰজাৰ লগত associated হয় আহোম ৰজাৰ লগত associated হয় structure বিলাক through colossal architecture are comparable to the pyramids of Egyptian pharaohs and graves in ancient China যিবিলাক graveyard হয় সেইবিলাক আৰু আমাৰ ইজিপ্টৰ পিৰামিড তো এইবিলাক বস্তুৰ লগত অকমান সিমিলাৰিটি আছে বুলি কৈছে তুমি ৰিলেটেবল হয় ৰিলেট কৰিব পাৰা ঠিক আছে তো এটা এটো মৈদাম ঠিক আছে চৰাইদেউ মৈদাম এটা চোৱা এই হেৰিটো ভালকে চাবা এটো চোৱা তাৰপিছত নেক্সট আহিলে নেক্সট আমি চাওঁ 90 moidams are found within the Soraido necropolis sited on elevated land ঠিক আছে না তো কি হয় Soraido তোমার Soraido 90 ঠিক আছে UNESCO World Heritage Convention or এই সাইটটোৰ মতে 90 টা মৈদাম আছে very important 90 টা মৈদাম আছে Soraido very important এই সাইটটোৰ মতে okay the moidams have been created by building on earth mound jituk ga moidam boli koy over a hollow wall constructed of brick stone and earth to moi je koisu এই যেটো স্ট্রাকচার দেখিছো হে স্ট্রাকচারটো মই যে তোমাক যে দেখাইছো এটা এটা ভল্ট হয় বুলি অথনি পিকচাৰখন মই দেখাইছিলো হয় না নহয় ভল্ট হয় বুলি তো এই যেটো ভল্ট হয় এই ভল্টটো কিহে বনাইছে ব্ৰিক ষ্টোন আৰু তোমাৰ আৰ্থ ব্ৰিক ষ্টোন আৰু মাটি ঠিক আছে মাটি
হিল আৰু ইটা ওকে এটো দি বনাইছে and top by a shrine at the center of an octagonal wall আৰু একেবাৰে ওপৰত কি আছে একেবাৰে ওপৰত তোমাৰ কি আছে এটা স্ট্ৰাকচাৰ আছে ওকে যেটো স্ট্ৰাকচাৰ সো সা লি বুলি কোৱা হয় সো সা লি this shape symbolized the Thai universe তো সেই যেটো আৰ্কিটেক্ট ওপৰৰ যেটো হেৰি হয় ওপৰৰ যেটো মই যে কৈছো এটো মৈদাম ওপৰৰ যেটো অংশ যেটো আমি কি বুলি কও সাও সালি এটো গুটি আলটিমেটলি কি বুজায় Thai universe বুজায় the shrine at the top is the Mungklang ঠিক আছে the Mungklang a middle space symbolized as a golden ladder establishing a heaven earth continuum ঠিক আছে তো আলটিমেটলি কোৱা হয় যে ই তোমাৰ হেভেন স্বৰ্গ আৰু পৃথিৱী কি কৰে কানেক্ট কৰে বুলি কোৱা হয় ঠিক আছে the wall contains the buried or cremated remains of the king আৰু এই যেটো vault হয় হে vaultত তোমাৰ কি থাকে বুলি কৈছে buried or cremated remains of the king and other royal individuals together with grave goods such as food horses and elephant কোৱা হৈছে যে সেই vaultত বা যত ৰজাক পুতে মেবি তাৰ লক্ষ্মীসিংহৰ আগত ৰজাক পুতা হৈছিল আৰু পিছত তোমাৰ কি হৈছে পিছত ক্ৰিমেট কৰি যিখিনি থাকি যায় অস্থিটো পুতা হৈছিল হয়নে তো সেই অস্থিখিনিৰ লগত কিছুমান গ্ৰেভ গুড মৰিখালিৰ যিবিলাক তোমাৰ বস্তু থাকে এনেকা গ্ৰেভ গুড কিছুমান দেখা যায় যেনেকৈ তোমাৰ ফুড ঠিক আছে হৰ্সেস এলিফেন্ট সব হৰ্সেস এলিফেন্ট তাৰপিছত তোমাৰ বিভিন্ন ধৰণৰ খানা বাসন বৰ্তন এইবিলাক কি কৰি দিয়ে পুতি দিয়ে সোণ ৰূপ এইবিলাক পুতি দিয়ে কেলে পুতে তেওঁলোকে বিলিভ এটো এটা বিলিভ হয় যে আফটাৰ লাইফৰ যেটো কনসেপ্ট হয় এটো ওপৰত তেওঁলোকে বিলিভ কৰে যে আফটাৰ লাইফত কি হ'ব তেওঁ আকৌ এটা জন্ম পাব তো তাত যাতে তেওঁ এই বস্তুবিলাক ইউজ কৰিব পাৰে হেকাৰণে দি পঠায় ওকে The Moidams within the property testify to the changes in materials and design of the burial mound over time. This is a physical space where Thai Ahom royals became gods, symbolizing a heaven earth continuum. Ito eta heaven earth, ঠিক আছে, ito eta connection হয়, মানে পৃথিৱীৰ পৰা স্বৰ্গলৈ যায়, ঠিক আছে, পৃথিৱীৰ পৰা স্বৰ্গলৈ যোৱা যেটো পোৰ্টেল, এই পোৰ্টেলটো এটো হয় বুলি ক'ব পাৰা, ঠিক আছে। আৰু এই চৰাইডো ইয়াত এই মৈদামছখিনি তাত তোমাৰ মেডাম মেফি ঠিক আছে যেটো এনসিস্টাৰ worship বুলি আমি কওঁ আৰু টাৰ্পন তো এই দুটা বস্তু সেলিব্ৰেট কৰা বুলি হয় বুলি কৈছে ঠিক আছে সো এই টাইহমৰ ৰিলেটেড যিকিটা ৰিচুৱেলছ হয় যেনেকৈ তোমাৰ মেডাম মেফি যত কি হয় মেডাম মেফি এনসিস্টাৰ worship কৰে ঠিক আছে মই তোমালোকৰ মাজলৈ এই ফেষ্টিভেলছ বিলাকো আমাৰ লৈ আহিম আমাৰ যেটো অসমৰ ফেষ্টিভেলছ বিলাক হেবিলাকো লৈ আহিম তোমালোকে চিন্তা নকৰিবা ঠিক আছে আৰু এটা কৈছে যে তৰ্পণ লিবাৰেশন তৰ্পণ ঠিক আছে তৰ্পণ বুলি এটা তৰ্পণ যেটো ৰিচুৱেল হয় আৰু মেডাম মেফি যেটো ৰিচুৱেল এটো মেডাম যেটো মৈদাম হয় চৰাইদেউ মৈদাম তাত এইবিলাক উদযাপন কৰা হয় ঠিক আছে হেতু কৈছে বুজি পাইছা এডখলকে তো সোৱা আমি যেটো স্ট্ৰাকচাৰ কথা কৈছো স্ট্ৰাকচাৰটো হৈছে এটো এটো হয়নে নহয় তো সোৱা ইয়াত মই তোমাক কৈ দিছো যে এটো হৈছে গুটেই মৈদামটো ৰাইট মৈদামটো তো ইয়াত কি থাকে এটা ভল্ট এটো ভল্ট হয় কোৱা হয় যে এই ভল্টৰ হেৰিতে কি থাকে তোমাৰ গুটেই ক্ৰিমেশন বস্তুবিলাক থাকে ইয়াত তলতে ঠিক আছে তাৰ পিছত ওপৰত এটো এটা স্ট্ৰাকচাৰ থাকে ঠিক আছে তোমালকে কমেন্ট বক্সত মই ইয়াত কৈ গৈছিলো তোমালকে কমেন্ট বক্সত মোক জনোৱা যে স্ট্ৰাকচাৰটোৰ নাম কি ওকে ভেৰি ইম্পৰ্টেন্ট সবেই কমেন্ট বক্সত জনোৱা যে এই স্ট্ৰাকচাৰটোৰ নাম কি হয় ঠিক আছে আৰু কি বলা হয় স্ট্ৰাকচাৰটো ওকে আৰু তাৰ পিছত আৰু কি আছে আৰু যে ইয়াত কোৱা হয় যে এই বস্তুতে মানে হেভেন আৰু আৰ্থৰ লগত কানেক্ট কৰে এটো হেভেন আৰু আৰ্থৰ লগত কি কৰে হেভেন আৰু আৰ্থৰ এটা কন্টিনিউম ঠিক আছে এটা হেভেন আৰু আৰ্থৰ এটা কানেকশন হয় ঠিক আছে তো সেই কাৰণে তেওঁলোকে যেতিয়া পুতে তেওঁলোকে কি কৰে যে গ্ৰেভ গুডস বিলাক লৈ পেলে তেওঁলোকে ইয়াত বাৰি কৰে ঠিক আছে গ্ৰেভ গুডস বিলাকো লগতে বাৰি কৰি দিয়ে ঠিক আছে যাতে তেওঁলোকৰ মতে মানে হে হেভেনলৈ স্বৰ্গলৈ যাবগে আৰু স্বৰ্গত যাতে তেওঁলোকে হেবিলাক ইউজ কৰিব পাৰে আফটাৰ লাইফৰ কনসেপ্টৰ বিষয়ে তেওঁলোকে বিলিভ কৰে ঠিক আছে বুজি পাইছা সবে তো এবাৰ চাও
তো মৈদাম বুলি ক'লে আমি চালো যে দিস ইজ ভেৰি ইম্পৰ্টেণ্ট তো সেইকাৰণে চাব লাগে যে মৈদাম কি হয় ডেড বডিটো এটা তোমাৰ কফিনত ৰাখে যেটো কোৱা হয় ৰুংডুং বুলি আৰু এই ৰুংডুং যেটো কফিন হয় এটো কাঠেৰে বনায় তোমালোকে কমেন্ট বক্সত জনোৱা যে এটা পাৰ্টিকুলাৰ কাঠ তেওঁলোকে ইউজ কৰে ব্যৱহাৰ কৰে সেই পাৰ্টিকুলাৰ কাঠটোৰ নাম কি হয় তোমালোকে মোক জনাবা ওকে তাৰ উপৰি আমি গম পালো যে মৈদামৰ ওপৰৰ যেটো অংশ হয় ওপৰৰ অংশটো এই অংশটো কি হয় এই অংশটো সেমি সাৰ্কুলাৰ ইন শেপ হয় নে তাৰ পিছত লক্ষ্মী সিংহৰ দিনৰ পৰা কি হয় যে লক্ষ্মী সিংহৰ দিনৰ পৰা তোমাৰ কি হৈছে যে আহোম ৰজা বিলাকক ক্ৰিমেট কৰা হয় ক্ৰিমেট কৰি যিবিলাক তোমাৰ অস্থি থাকি যায় সেই অস্থি বিলাক পুতি দিয়া হয় ঠিক আছে নেক্সট তাৰপিছত আমি ইউনেস্কো ওয়াৰ্ল্ড হেৰিটেজ সাইটৰ কথা চালো যে ইণ্ডিয়াৰ 43rd এন্ট্ৰি হয় এই লিষ্টখনত ওয়াৰ্ল্ড হেৰিটেজ সাইটত ঠিক আছে আৰু তাৰপিছত আমি চালো যে কেতিয়া এনাউন্স কৰিছিল চৰাইদেউ মৈদামৰ 26 জুলাই 2024 on the 46th session ওকে তাৰপিছত নেক্সট আমি গম পালো যে নেশনাল পাৰ্ক আৰু ওয়াইল্ড লাইফ সেঞ্চুৰী ভিতৰত আমাৰ অসমৰ 3rd ওয়াৰ্ল্ড হেৰিটেজ প্ৰপাৰ্টি হয় এটো ঠিক আছে তাৰপিছত নেক্সট চালো যে যেটো মৈদাম আমি চৰাইদৌৰ আমি 90 টা মৈদামস পাইছো ঠিক আছে আৰু তাৰপিছত যেটো তোমাৰ গুটেই স্ট্ৰাকচাৰটো গা মৈদাম বুলি কৈছে গুটেই স্ট্ৰাকচাৰটো গা মৈদাম বুলি কৈছে আৰু যেটো ভল্ট হয় যেটো ভল্ট দেখিছানে সেই ভল্টটো ওকে সবে ধৰিব পাৰিছা সেই যেটো ভল্ট হয় এই ভল্টটো কিহে কনস্ট্ৰাক্ট কৰিছে বুলি কৈছে ব্ৰিক ষ্টোন অৰ আৰ্থ ঠিক আছে তো সেই ভল্টটো হয় মাটি নহলে ইটা বা তোমাৰ কিদি বালি দি বা শিল দি তেওঁলোকে বনাইছে ওকে and topped by a shrine at the center of an octagonal wall ঠিক আছে মানে গড় ঠিক আছে this shape symbolize the type universe ঠিক আছে তো the shrine at the top is মুংকলাং ঠিক আছে একেবাৰে ওপৰ যেটো স্ট্ৰাকচাৰ আছে হেতু মুংকলাং বুলি কোৱা হৈছে a middle space ঠিক আছে symbolize as a golden ladder establishing a heaven earth continuum তো heaven আৰু earth ৰ মাজত এটা কানেকশন কথা বুজাইছে ওকে বুজি পালা the wall contains the buried or cremated remains of king and other royal individuals together ঠিক আছে সো সেই wall বিলাকত কি আছে বুলি কৈছে either cremate কৰা বা bury কৰা ৰজা আৰু তেওঁৰ লগত যিবিলাক কি বা কিছুমান ৰয়েল ঘৰৰ মানুহবিলাককো তেওঁলোকে মৈদামত ৰাখিছিল মৈদামত পতিছিল আৰু তাৰ পিছত তোমাৰ কি হৈছে তাৰ লগতে grave goods such as food horse elephant and sometimes queens and servant ঠিক আছে কেতিয়াবা ৰাণীকো তাত পুতি দিয়ে ৰাণীকো দি দিয়ে কেতিয়াবা তোমাৰ যিবিলাক তেওঁৰ দাসী থাকে যিবিলাক সাৰ্ভেন্ট থাকে সেই সাৰ্ভেন্ট বিলাককো দি দিয়ে okay চাকৰ বিলাককো দি দিয়ে the moidams within the property testify to the change in materials and design of the burial mounds over time তো লাহে লাহে মৈদামৰ ইনিশিয়ালি যিখিনি মৈদাম আছিল এতিয়া যিখিনি মৈদাম মানে পিছলে যিখিনি মৈদাম বনাইছে তো over a period of time মৈদামৰ কিছু আৰ্কিটেকচাৰাল চেঞ্জেছ এণ্ড অল হৈছে ওকে ইউজ অফ the material বা আৰ্কিটেকচাৰ এবিলাকত বা ডিজাইনত কিছুমান চেঞ্জ আহিছে বুলি কৈছে ওকে this is a physical space where Tayahum royals became god ঠিক আছে সিবিলাইন তো এত কোৱা হয় যে তেওঁ স্বৰ্গলৈ যায়গে তেওঁ ভগৱান হৈ যায়গে ঠিক আছে তো হে এটা কানেকশনৰ কথা কোৱা হৈছে the Tayahum rituals of Medam Mefi ancestor worship and Tarpan was practiced okay তো এইবিলাক ইয়াত পতা হয় okay বুজি পাইছা সবে so this is very important about Moidam next আমি চাম নেঘেৰিটিং হিবদল ঠিক আছে নেক্সট আমি যেটো চাম নেঘেৰিটিং হিবদল ওকে a famous temple dedicated to Lord Shiva তো আমি গম পালো যে এই নেঘেৰিটিং টো এটা শিৱ মন্দিৰ হয় ওকে তো আমি গম পালো যে নেঘেৰিটিং শিৱ মন্দিৰ হয় The actual temple was built in 8th century by the Kocharis এটা কোৱা হয় যে এই নেঘেৰিটিং মন্দিৰটো যেটো আমাৰ গোলাঘাটত আছে নেঘেৰিটিং মন্দিৰ এই নেঘেৰিটিং মন্দিৰৰ এটা কথা তেওঁলোকে কৈছে যে এটো 8th century বনোৱা
আৰু বিশেষকৈ কোনে বনোৱা কছাৰী বিলাকে তো লিংকটো গম পাইছানে যে কছাৰী যিখন কিংডম গোলাঘাট নগাঁও তোমাৰ ইভেন পিছলে তেওঁলোকে ডিমা হাছাওলৈ গুচি গৈছিল ডিমা হাছাও তেওঁলোকৰ কেপিটেল কি আছিল মাইবং হয়নে নহয় আৰু প্ৰথমতে কছাৰী বিলাকৰ ইনিশিয়ালি কেপিটেলখন কি আছিল হিডিম্বাপুৰ ঠিক আছে যিখন প্ৰেজেন্ট ডে ডিমাপুৰ তো এই গোটেই এৰিয়াখিনিতে কি আছিল কছাৰী কিংডম আছিল তো হেকাৰণে এটো কি হয় যে আলটিমেটলি কছাৰী কিংডমে কি কৰিছিল কছাৰী কিংডমৰ দিনতে এই মন্দিৰ ভাগ শিৱ মন্দিৰ ভাগ নিৰ্মাণ কৰা হৈছিল ওকে but after the demolition of the temple due to some natural calamities so এটা কৈছে যে কিছুমান natural calamities or ৰিজাল্টত কি হ'ল যে এই মন্দিৰ ভাগ ডিমলিশন কৰা হ'ল বা এই মন্দিৰ ভাগ তোমাৰ ভাঙি গ'ল ঠিক আছে ডিস্ট্ৰাকচন হ'ল and it was rebuilt এটো ৰিবিল্ড কৰিলে পুনৰ নিৰ্মাণ কৰিলে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ in 1765 ত ৰাজেশ্বৰ সিংহ ইয়াক পুনৰ নিৰ্মাণ কৰিলে ঠিক আছে but etu 8th century okay etu 8th century etu 18th century okay but completed by লক্ষ্মী সিংহ কিন্তু এই মন্দিৰ ভাগৰ লগত লক্ষ্মী সিংহও জড়িত আছে কাৰণ এই মন্দিৰ ভাগ সম্পূৰ্ণ কৰিছিল কোনে লক্ষ্মী সিংহই কৰিছিল the temple was planned and designed by famous architect ঘনশ্যাম খনিকৰ তো আমি ঘনশ্যামৰ কথা অলৰেডি লেকচাৰ সিৰিজত পঢ়িছো হয়নে নহয় তো সেই ঘনশ্যাম খনিকৰ বা সেই ঘনশ্যামে কি কৰিছিল এই ভাগ মন্দিৰৰ নিৰ্মাণ কৰিছিল যে ৰাজেশ্বৰ সিংহৰ দিনত আৰু লক্ষ্মী সিংহৰ দিনত ওকে this area is a natural habitat of a bird named negheri ঠিক আছে এই জায়গাডোখৰ নেঘেৰিটিং নামটো কেনেকৈ হ'ল ঠিক আছে নাম ভাগ কেনেকৈ পালে যে এই যেটো স্থান হয় এই স্থানত এটা চৰাই খুব দেখা গৈছিল সেই চৰাইটোৰ নাম আছিল নেঘেৰি and the name negheriting comes from the name ঠিক আছে ইয়াত কি হয় যে এই স্থানত বিশেষকে এভাগ এটা চৰাই প্ৰজাতি খুব দেখা গৈছিল আৰু সেই চৰাই প্ৰজাতিটো হৈছে নেঘেৰি সেই কাৰণে সেই স্থানডোখৰ নাম নেঘেৰিটিং হৈ গ'ল ঠিক আছে this temple is also called Panchayatana temple ঠিক আছে তো এটো পঞ্চয়াতনা মন্দিৰ বুলি কোৱা হয় এই মন্দিৰ ভাগ নেগেটিং শিৱ মন্দিৰ ভাগক কি বুলি কোৱা হয় পঞ্চয়াতনা টেম্পল বুলি কোৱা হয় পঞ্চয়াতনা টেম্পল কেলে সোৱা যে প্ৰথমতে যে পঞ্চয়াতনা কেলে কোৱা হয় যে ইয়াত তোমাৰ শিৱ মন্দিৰ হয় ঠিক আছে শিৱ টেম্পল আছে তাৰ উপৰিও ইয়াত বিষ্ণু গণেশা সূৰ্য আৰু দুৰ্গা ঠিক আছে তো তেওঁলোকৰো মন্দিৰ আছে ওকে তেওঁলোকৰো কি আছে তেওঁলোকৰো মন্দিৰ আছে বা তেওঁলোককো পূজা কৰা হয় তো সেই কাৰণে এটো পঞ্চয়াতনা টেম্পল বুলি কোৱা হয় শিৱ ঠিক আছে বিষ্ণু গণেশা সূৰ্য আৰু মা দুৰ্গা ওকে the main temple মানে শিৱ মন্দিৰ is surrounded by the said four temple তো এই শিৱ মন্দিৰ ভাগ তোমাৰ কি হৈছে যে in and around surround কৰি থৈছে কোনে এই চাৰিটা মন্দিৰ হেকানে গুটেই মন্দিৰ কমপ্লেক্সটো কি বুলি কোৱা হয় পঞ্চয়াতনা মন্দিৰ ওকে very important বুজি পাইছা a linga of 3 feet in diameter is established in the main temple to temple 3 foot ki ase eta শিৱলিংগ আছে okay the temple is an inhabitant of a sizable population of Ricius macaw a species of old world monkey to negheriting mondir nishoy সকলো গৈছা নেগেটিভ মন্দিৰলে ঠিক আছে আৰু নেগেটিভ মন্দিৰ ওচৰ পাজে যিমানখিনি আছা তোমালকে মোক কমেন্ট বক্সত জনাবা নেগেটিভ মন্দিৰৰ এটা বৈশিষ্ট্য কি যে সেই মন্দিৰত আমি বহুত ৰিচিয়াছ মাকাও বান্দৰৰ প্ৰজাতি আমি দেখা পাওঁ হয়নে নহয় তাৰ উপৰিও আমি বিভিন্ন স্থানত মন্দিৰ ভাগত বিশেষকৈ আমি বান্দৰ দেখা পাওঁ হয়নে বিশেষকৈ ৰিচিয়াছ মাকাও আমাৰ ৰিচিয়াছ মাকাওৰ যেটো ৰিচিয়াছ মাকাও হয় এই ৰিচিয়াছ মাকাওৰ আমাৰ কি হয় পপুলেশনটো বহুত বেছি অসমত হয়নে নহয় ঠিক আছে আৰু এই বান্দৰ ভাগ আমি নেগেটিভ মন্দিৰৰ চৌপাশত দেখা পাওঁ ওকে তো এতিয়া বুজিলা তোমালকে তো দিস ইজ দা নেগেটিভ শিৱ দৌল ঠিক আছে নেগেটিভ শিৱ মন্দিৰ ওকে তো কোন ডিস্ট্ৰিক্টত আছে
It is located in Golaghat district. Okay. So এতিয়া আমি যদি mind maps খন বনাও, let us construct a mind map. So প্ৰথম হৈছে নেঘেৰিটিং শিৱ মন্দিৰ, লোকেশন কি? লোকেশন হৈছে তো ধৰিব নোৱাৰিব পাৰো বা কালাৰটো চেঞ্জ কৰি দিও হা। তো আমি চাইছো নেঘেৰিটিং শিৱ মন্দিৰ, এই নেঘেৰিটিং শিৱ মন্দিৰ প্ৰথম কথা যে কোনখন ডিস্ট্ৰিক্টত আছে? গোলাঘাট। ওকে। সেকেন্ড হৈছে যে এটো এটা obviously আমি গম পাইছো শিৱদৌল, এটা শিৱ টেম্পল বা শিৱদৌল। ওকে, তাৰ পিছত থাৰ্ড কথা এটো 8th century তোমাৰ 8th century কোনে বনাইছে? কছাৰী বিলাকে। 8th century কছাৰী বিলাকে নিৰ্মাণ কৰিছে। আৰু এই মন্দিৰ ভাগৰ পুনৰ নিৰ্মাণ কৰিছিল কোনে? পুনৰ নিৰ্মাণ কৰিছিল ৰাজেশ্বৰ সিংহ। ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল। ওকে, তো ৰাজেশ্বৰ সিংহই কিমান চনত নিৰ্মাণ কৰিছিল? ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল 1765, হয় নে নহয়? তাৰ পিছত আৰু আমি কি কথা গম পাইছো যে ইয়াক শেষ কৰিছে কোনে? ইয়াক শেষ কৰিছে লক্ষ্মী সিংহ। ইয়াক বনাই নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিছে লক্ষ্মী সিংহ। আৰু নেঘেৰিটিং নামটো ক'ৰ পৰা আহিলে? নেঘেৰি। এই চৰাইবিধৰ নামৰ পৰা আহিলে নেঘেৰি, ঠিক আছে। ইয়াতে এইচটা থাকি গ'ল, নেঘেৰি। ওকে, ঠিক আছে, বুজি পাইছা? সবে বুজি পাইছা? তাৰ পিছত নেক্সট ইয়াক পঞ্চায়তনা মন্দিৰ বুলি কোৱা হয়। ওকে, পঞ্চায়তনা মন্দিৰ বা পঞ্চায়তনা টেম্পল বুলিও কোৱা হয়। ওকে, কিয় কোৱা হয়? কাৰণ ইয়াত শিৱ প্লাছ বিষ্ণু প্লাছ গণেশ প্লাছ দুৰ্গা আৰু কোন আছিলে? বিষ্ণু, শিৱ, বিষ্ণু, গণেশ, দুৰ্গা আৰু কি আছিল? আৰু এজন মনত পেলোৱা, সূৰ্য, হয়নে? SURYA, সূৰ্য। ঠিক আছে, তো তোমালোকে নোট ডাউন কৰি লোৱা, সোনকালে সকলোৱে নোট ডাউন কৰি লোৱা। এই মাইণ্ড মেপখন ইম্পৰ্টেণ্ট, এখন চালে হৈ যাব। ঠিক আছে, এখন তোমালোকে এটা কাম কৰিবা, ধুনীয়াকে ৱালত তোমালোকে পোষ্ট কৰি থবা। ঠিক আছে, ধুনীয়াকে সৰু সৰু এই ষ্টিকি পেপাৰ পাই ন, ষ্টিকি পেপাৰ তোমালোকে লিখি ৱালত পোষ্ট কৰি থাকা, সদায় যাতে চকুটো গৈ থাকে। কেইদিনমান ধুনীয়াকে যদি তুমি চকু ফুৰাই থাকা সদায়, তো তোমাৰ কি হ'ব? সদায় নহয়, তুমি সপ্তাহৰ মূৰে মূৰে এদিন চকু ফুৰাই থাকা, তোমাৰ কি হ'ব? এইটো কনচেপ্ট তোমালোকে বা এইখিনি কথা কেতিয়াও নাপাহৰা। ওকে, ভেৰি ইম্পৰ্টেণ্ট। বুজি পাইছা সকলোৱে? ভেৰি ইম্পৰ্টেণ্ট, লিখি লোৱা, চবে লিখি লোৱা, ধুনীয়াকে লিখি লোৱা। Okay, ঠিক আছে, let's move forward. Next আহিলে দেওপাহাৰ আৰ্কিঅলজিকেল সাইট। এটো দেখিছা, দেওপাহাৰ আৰ্কিঅলজিকেল সাইট। তো এটো আমাৰ এতিয়া আমি দেওপাহাৰ আৰ্কিঅলজিকেল সাইটৰ বিষয়ে পঢ়িম। ওকে,
দেওপানী গৈছা সকলো দেওপাহাৰলৈ গৈছা দেওপানীলৈ গৈছা ৰাইট ঠিক আছে তো আমি দেওপাহাৰৰ কথা চাম দেওপাহাৰ এই দেওপাহাৰ যদি মিনিংটো চাও এই দেওপাহাৰ যদি মিনিংটো চাও তেতিয়া আমি গম পাম the meaning is the hill of the god দেওপাহাৰ যেটো মিনিং হয় কি বুজায় পাহাৰ মানে হিল আৰু দেও মানে হৈছে ভগৱান ঠিক আছে তো দেও হৈছে ভগৱান god আৰু পাহাৰ হৈছে হিল ঠিক আছে তো the hill of god is an archaeological site and one of the most significant ancient heritage of Golaghat district মানে কবলে গলে আমাৰ অসমৰ ancient খুব এটা very important ancient এটা heritage site হয় খুব important আমাৰ অসমৰ এটা ancient heritage site হয় এই তোমাৰ দেওপাহাৰ ঠিক আছে আৰু ইটো এটা archaeological site হয় ঠিক আছে ইয়াত বহুত বস্তু আমি পাই গৈছো ইয়াত খনন কৰাৰ পিছত আমি বহুত বস্তু বা ইয়াৰ আখেপাখে আমি বহুত বস্তু পাইছো ঠিক আছে এতিয়া ই বিশেষকে এই দেওপাহাৰ কোনখন ডিস্ট্ৰিক্টত পৰে very important এখন গোলাঘাট ডিস্ট্ৰিক্টত পৰে ঠিক আছে So next it spreads over 135 hectares of land consisting of ancient relics monuments and temple so ultimately ইয়াৰ যেটো area coverage হয় হেতু 135 hectare বুলি কোৱা হৈছে ঠিক আছে it consists of ancient relics ঠিক আছে monuments temples ইয়াত দেখা পাও আমি ঠিক আছে along with ancient sculptures কিছুমান আমি দেওপাহাৰৰ এতিয়া মই অলপ দেৰি পিছত তোমালোকক পঢ়াম ঠিক আছে ইয়াত যিবিলাক sculptures পাইছো আমি সেই sculptures বিলাকৰ যিবিলাক আমি মূৰ্তি সূৰ্তি পাইছো ইয়াত ঠিক আছে তো সেই বিলাক বস্তু আমি কি কৰিছো তাৰ characteristics আমি চাম ঠিক আছে তো ancient sculptures আমি পাইছো coins পাইছো ঠিক আছে মুদ্ৰা পাইছো ইয়াত মন্দিৰ আমি দেখা পাও ঠিক আছে দুৰ্গা মন্দিৰ শিৱ মন্দিৰ নানা মন্দিৰ আমি দেখা পাইছো and bricks of various type আৰু বিভিন্ন ধৰণৰ ইয়াত আমি ইটা পাইছো ঠিক আছে তো হেতু কাৰণে আমাৰ এই বস্তুটো আমি ইমানেই archaeological বস্তু পাইছো সেই কাৰণে খুব এটা important archaeological site of Assam বুলি কোৱা হয় আৰু এটো এটা ancient site okay the temple contains images of god and goddesses like Shiva Vishnu Lakshmi etc তো ইয়াত যিবিলাক টেম্পল আছে এই টেম্পল বিলাকত আমি শিৱ বিষ্ণু ঠিক আছে লক্ষ্মী ঠিক আছে দুৰ্গা এইবিলাকৰ নানা স্কাল্পচাৰস আমি দেখা পাও okay Next question. Sculptures are carved out of black stone. Okay. Yata na mo dhuniya ketaman kotha kom tomalke mon di khuniba. Ami pohim etia e Deopanit poa jibilak sculptures. Deopanit poa jibilak sculptures. He sculptures bilakor kisu characteristics ami pohim. To tomalke e characteristics bilak dhuniya ke note down kori thaba. Okay. তো প্ৰথম কথা যে ইয়াত যিবিলাক স্কাল্পচাৰস আমি দেখা পাও সেইবিলাক কি হৈছে যে are made up of black stone এ বনোৱা ঠিক আছে ফাৰ্স্ট তো সেকেন্ডটো হৈছে transparent drapery দুই নম্বৰটো হৈছে transparent drapery মানে কি এখন shawl নিচিনা এখন shawl stool নিচিনা এখন লৈ থাকে ঠিক আছে তো সেই stool যিখন কাপোৰ তেও গাত লৈ থাকে সেই কাপোৰখন কি বুলি কৈছে এই কাপোৰখন খুব transparent সাংঘাতিক পাতলা ঠিক আছে transparent এখন কাপোৰ থাৰ্ড টু হৈছে লিমিটেড জুৱেলাৰী ইয়াত যিবিলাক স্কাল্পচাৰস আছে সেইবিলাকত ইমান জুৱেলাৰী এংগলটো ইমান নেদেখায় একদম লিমিটেড জুৱেলাৰী এটা ব্যৱহাৰ কৰা দেখাব লিমিটেড জুৱেলাৰী ইয়াত মানে হে জুৱেলাৰীটো মানে তেওঁলোকে খুব লিমিটেড শোকেস কৰে fourth finely polished body আৰু যেটো বডি হয় এই স্কাল্পচাৰস বিলাকৰ যেটো বডি হয় সেই বডিটো বৰ ধুনিয়া polished body হয় খুব finely polish কৰা আৰু fifth টো হৈছে long hair ঠিক আছে fifth টো হৈছে তেওঁলোকৰ মানে চুলি বিলাক এই স্কাল্পচাৰ যিবিলাক কি বা চুলি দেখুৱা হয় এই চুলি বিলাক কি বুলি কৈছে দীঘল বুলি কৈছে তো আমি সদ্যহাতে এতিয়া 1 2 3 4 5 পাঁচটা আৰ্কিটেকচাৰ পাই গলো ঠিক আছে আৰু এটা আৰ্কিটেকচাৰ আছে ৰিলেটেড টু আইজ ঠিক আছে হেতু মই ইয়াত দিয়া না নিদু বুলি নাই দিয়া কাৰণ হেতু মই তোমালোকক সব যদি মই স্পুন ফিডিং কৰি দিও that will be not beneficial to you হয় নে স্পুন ফিডিং নহয় বস্তুটো কি যে মই তোমালোকক যিমানখিনি প্ৰয়োজন সকলোখিনি দিও ঠিক আছে
কোবাত মই ইন্টেনশনালি এটা দুটা তোমালকক কোৱেশ্চনত দিও কোৱেশ্চন ফৰমেটত দিও তোমালকক মই কোৱেশ্চন দি দিও তোমালকে হেতু তোমালকে নিজে বিচাৰি উলিয়াব লাগিব দিস ইজ ভেৰি ইম্পৰ্টেন্ট ঠিক আছে তেতিয়া হে তোমালকৰ পঢ়াৰ হেৰিটো ক্ৰেজটো তেতিয়া ষ্ট্ৰং হৈ থাকিব পঢ়াৰ ক্ৰেজটো সদায় মনি থাকিব ঠিক আছে সব যদি মই দিয়ে দিও ঠিক আছে তো হেতু হেৰি নহয় তোমাক যদি মই সদায় ভাতমুঠি খুৱাই আছো হেতু নহয় তুমি সেই ভাতমুঠিৰ কাৰণে কষ্ট কৰি ভাতমুঠি নিজে খাইছা কেতিয়াবা নিজে খাইছা কেতিয়াবা খুৱাই দিছো সেই হেৰিটো থাকিব লাগে বুজি পাইছা সদায় যদি মই খুৱাই দিম তোমাৰ কি হ'ব তুমি ডাম্প হৈ যাবা হয় না নহয় তুমি নিজে যেতিয়া খাবলৈ শিকিবা নিজেও খাবা তেতিয়া কি হৈছে তেতিয়া এট লিষ্ট মানে সেই নিজৰ হেৰিটো ডেভেলপ হ'ব নিজৰ পাৰ্সেন্টেজটো ডেভেলপ হ'ব হয় না নহয় তো সেই কাৰণে কৈছো যে তোমালকে নিজেও এটা বস্তু বিচাৰা মই তোমালকক কোৱেশ্চনটো দিছো যে আৰু এটা ক্যাৰেক্টাৰিষ্টিক্স আছে আৰু এই যেটো আৰ্কিটেকচাৰ এটোক আমি দেওপানী স্কুল অফ আৰ্কিটেকচাৰ বুলি কৈছো এই দেওপানী স্কুল অফ আৰ্কিটেকচাৰৰ মই ইতিমধ্যে 5টা ক্যাৰেক্টাৰিষ্টিক্স তোমালকক দিলো তোমালকে 6 নম্বৰ ক্যাৰেক্টাৰিষ্টিক টো মুকোৱা হেতু ৰিলেটেড আছে উইথ দা আইজ চকুৰ লগত ৰিলেটেড এটা ক্যাৰেক্টাৰিষ্টিক সো তোমালকে মুকোৱা ঠিক আছে তো এতিয়া গম পালা এইটোৱে হৈছে দেওপানী স্কুল অফ আৰ্কিটেকচাৰ সো আমি দেওপানী স্কুল অফ আৰ্কিটেকচাৰ মাইন্ড মেপস বনাম ঠিক আছে লাহে লাহে আমি বনাম এটা চাও according to the mythology this archaeological site was a part of Kingdom Jarasandha in the ancient Assam এটা কোৱা হয় যে এয়া জৰাসন্ধৰ ৰাজ্য আছিল আমাৰ প্ৰাচীন ইতিহাসত প্ৰাচীন অসমীয়া ইতিহাসৰ মতে ইয়াত কি হৈছে যে ইয়াত জৰাসন্ধৰ ৰাজ্য আছিল তো জৰাসন্ধ সকলোৱে চিনি পোৱা হয় নে নহয় এজন খুব শক্তিশালী বলৱান এজন ৰজা আছিল ঠিক আছে এই কোৱা হয় এটা আসলতে তোমালকে প্ৰকৃতভাৱে জৰাসন্ধৰ কোৰ বুলি জানা মোক কোৱাচোন প্ৰকৃততে জৰাসন্ধৰ কোৰ বুলি কোৱা হয় হেতু কোৱা আৰু এটো মানে কিছু মাইথোলজি ৰিলেটেবল লোকেল মানুহে কয় যে ইয়াত জৰাসন্ধৰ কি আছিল জৰাসন্ধৰো ৰাজ্য আছিল বুলি কোৱা হয় ঠিক আছে So very important ঠিক আছে এতিয়া আমি মাইন্ড ম্যাপস বনাবলে স্টার্ট কৰি দিও ওকে so let us construct some mind maps right ঠিক আছে এতিয়া যদি আমি হেৰিটো লও যে দেওপানী কি ঠিক আছে তো দেওপানী ফার্স্ট কথাটো যে এটো এটা এনশিয়েন্ট archaeological site ঠিক আছে এটা এনশিয়েন্ট archaeological site হয় ফার্স্ট কথা সেকেন্ড কথা ইয়াৰ অল টোটাল archaeological site টোৰ যেটো লেন্থ হয় এটো 135 হেক্টৰ ওকে ঠিক আছে থার্ড আমি কি আছে যে থার্ড ইয়াত আমি বিভিন্ন বস্তু পাও হেতুটো কবাই ইয়াত সেকেন্ড এই জায়গাটো কোনখন ডিস্ট্ৰিক্টত গোলাঘাট ঠিক আছে গোলাঘাট ডিস্ট্ৰিক্টৰ ৰিলেটেড তাৰছত ফোর্ট আমি কি চাম ফোর্ট ইয়াৰ আমি যেটো আমি ইয়াত দেওপানী ফোর্ট তো মই এফালে লৈ আনো দেওপানী স্কুল অফ আৰ্কিটেকচাৰ ঠিক আছে তো দেওপানী স্কুল অফ আৰ্কিটেকচাৰ এই দেওপানী যেটো স্কুল অফ আৰ্কিটেকচাৰ হয় এই দেওপানী স্কুল অফ আৰ্কিটেকচাৰ আমি ক্যাৰেক্টাৰিষ্টিক্স যেটা চাও যে প্ৰথম কথা ইয়াৰ লগত ৰিলেটেড প্ৰথম হেৰিটো হৈছে যে কি ব্ল্যাক ষ্টোন হয়নে ব্ল্যাক ষ্টোন দি বনোৱা ৰাইট তাৰপিছত ট্ৰান্সপাৰেন্ট drapery হৈছে ঠিক আছে তাৰছত আমি আৰু কি পাইছো লং হেয়াৰ transparent drapery long hair right তাৰপিছত আমি কি পাইছো transparent drapery long hair তাৰপিছত আমি limited jewelry হয় নে নহয় তাৰপিছত আমি আৰু কি পাইছো এফালে মই দেখি দিছো
limited jewelry, transparent body, তাৰপিছত finely transparent napery, তাৰপিছত finely polished body, finely polished body, হয় নে নহয়? তাৰপিছত long hair আমি লিখিলো, okay? তো এইখিনি আমাৰ characteristics আছে, okay? These are the characteristics of Deopani School of Architecture. তো ultimately আমাৰ এখন মাইন্ড মেপতে আমি দুটা বস্তু কভাৰ কৰিলো, okay? দুটা সাব টপিক আমি কভাৰ কৰিলো under the topic of Deopani Archaeological Site, okay? So সকলোৱে ধুনিয়াকে নোট ডাউন কৰা, কৰিলো, ধুনিয়াকে লিখিলো properly. Note down কৰা সবে আৰু এই মাইন্ড মেপছটো তোমালোকে ৰিভিজন কৰি থাকিবা, ভেৰি ইম্পৰ্টেন্ট। এই মাইন্ড মেপছটো তোমালোকে প্ৰপাৰ ৰিভিজন কৰি থাকা, একদম এই কনসেপ্টটো ক্লিয়াৰ হৈ যাব। আজিলৈকে আমি যিমান পঢ়িলো, মই ফাৰ্স্ট ক্লাছৰ পৰা এতিয়ালৈকে যিমানখিনি মাইন্ড মেপছ দিলো, তোমালোকে সেইখিনি একদম খুব ষ্ট্ৰিক্টলি ফলো কৰা, আৰু মই তোমালোকক এক্সপিৰিয়েন্স দিছো যে তোমালোকে আৰ্ট এণ্ড কালচাৰৰ কুৱেশ্যন এটেন্ড কৰিব পাৰিবা, ঠিক আছে? আৰু তোমালোকে যদি আৰ্ট এণ্ড কালচাৰৰ বাহিৰে বেলেগ কিবা সাবজেক্ট বিচাৰা, বেলেগ কিবা সাবজেক্ট যাতে মই তোমালোকৰ মাজত আনো, তোমালোকে হেতু বিচাৰা, তেতিয়া হলে তোমালোকে মোক কমেন্ট বক্সত জনাবা, ঠিক আছে? কমেন্ট বক্সত তোমালোকে এড্ৰেছ কৰিবা, মই তোমালোকৰ মাজলৈ এনেকুৱা নিচিনাকে আৰু বেলেগ সাবজেক্টও লৈ আহিম, ওকে? সকলোৱে লিখি লোৱা ধুনীয়াকে। মই যিমান পাৰো ভিডিওখিনি টাইমটো শৰ্ট কৰিবলৈ বিচাৰি আছো, যাতে তোমালোকে খুব কনভিনিয়েন্টত সৰু সৰু ভিডিওত যাতে কন্টেন্টখিনি কভাৰ কৰিব পাৰা, তো সেইটো মই এইম কৰি আছো, ঠিক আছে? কাৰণ ভিডিওটো বহুত লং হৈ গ'লে আমি কি হৈ যায়, আমাৰ অলপ লেথাৰ্জিক লাগি যাব, হয় নে? আমাৰ নহয়, বিশেষকৈ তোমালোকৰ কথা কৈছো, ষ্টুডেন্ট বিলাকৰ কি হয়, লেথাৰ্জিক লাগি যাব, ভিডিওটো কন্টিনিউয়াছলি চাই থাকিব নোৱাৰি, আমাৰ ওয়াচ টাইমটো বাঢ়ি গ'লে আমি কি কৰো, আমি একদম অলপ লেজিনেছটা আমাৰ আহি যায়, হয় না? আমাৰ কনসেন্ট্ৰেশনটো ডাইভাৰ্ট হৈ যায়, ঠিক আছে? তো মই সেইকাৰণে যিমান পাৰিছো সৰু সৰু ভিডিওখিনি সৰু কৰিব, শৰ্ট কৰিবলৈ চাই আছো, ঠিক আছে? ওকে, লিখা, সকলোৱে লিখি লোৱা, সকলোৱে নোট ডাউন কৰা, ওকে, ঠিক আছে? এতিয়া তোমালোকে ইতিমধ্যে সকলোৱে গম পাইছাই, হয় নে? ইতিমধ্যে গম পাইছাই যে এই ইনিচিয়েটিভটো আনিছে XJIS একাডেমি, ঠিক আছে? আৰু তোমালোকে XJIS একাডেমিৰ যেটো চেনেল হয়, এই চেনেলটো নিশ্চয় ফলো কৰি আছা, ঠিক আছে? আৰু এই আমাৰ এইটো এটা ফ্ৰী ইনিচিয়েটিভ আছিল, তোমালোকৰ মাজত আৰ্ট এণ্ড কালচাৰ সকলোখিনি বস্তু তোমালোকৰ মাজলৈ মই লৈ আহিছো। আৰু তাৰ উপৰিও এটা কথা যে XJIS একাডেমিয়ে কি কৰে যে তোমালোকক প্ৰপাৰ গাইডেন্স এণ্ড মেন্টৰশ্বিপ প্ৰভাইড কৰে for the upcoming exams like APSC prelims, ADRE, DME, DHS, ঠিক আছে? আৰু তাৰ উপৰিও যিখিনি তোমাৰ টেট বিএড, ঠিক আছে, এইখিনিৰ কাৰণেও ইয়াত গাইডেন্স দিয়া হয়। তাৰ উপৰি এতিয়া গাইডেন্স বা মেন্টৰশ্বিপ ওয়াৰ্ডটো মই কিয় ইউজ কৰিছো, যে গাইডেন্স আৰু মেন্টৰশ্বিপ ইজ ভেৰি ৰিকুৱাৰ্ড ফৰ এ প্ৰপাৰ স্মাৰ্ট ষ্টাডি। এটা প্ৰপাৰ স্মাৰ্ট ষ্টাডি কৰিবৰ কাৰণে আমাক গাইডেন্সৰ বহুত প্ৰয়োজন, হয় নে নহয়? ঠিক আছে, আমি ঘৰত বহিও পঢ়ি আছো, নো ডাউট, কিন্তু আমি সেই কথাটো আমি ইন দা বেক অফ দা মাইন্ড আমি সেই কথাটো ভাবি থাকিব লাগিব যে আমি যিখিনি পঢ়িছো আমি সকলো ঠিক লাইনত পঢ়ি আছো নে নাই, সকলোখিনি যিখিনি ৰিলেটেবল বস্তু সেইখিনি পঢ়ি আছো নে নাই, যিখিনি পঢ়িব লাগে, যিখিনি ইম্পৰ্টেন্ট বস্তু সেইখিনি পঢ়ি আছো নে নাই, নে আমি বেলেগ অন্য কিছুমান বস্তুৱে পঢ়ি আছো যিবিলাক আমাৰ কাৰণে ইম্পৰ্টেন্ট নহয়, ঠিক আছে? তো
তো ইম্পৰ্টেন্ট নোহোৱাখিনি পঢ়া মানে কি যে সেইখিনিত মই কি কৰিলো সময়খিনি মোৰ নষ্ট কৰিলো হয় নে নহয় আৰু এনেকুৱা এতিয়া এক্সামৰ কম্পিটিশনটো ইমানেই তোমাৰ কম্পিটিটিভনেসটো আছে যে কি হয় ইয়াত তোমাৰ গোটেই বস্তুখিনি চালি জাৰি ভালকে পঢ়িব লাগিব হয় নে নহয় আৰু প্ৰপাৰ আমাক ৰিভিজন মাল্টিপল ৰিভিজন আমাক দৰকাৰ ঠিক আছে সেই কাৰণে আমি জানিব লাগিব যে কোনখিনি পঢ়িব লাগে কোনখিনি পঢ়িব নালাগে কোনখিনিত আমি বেছি সময় দিব লাগিব কোনখিনিত স্ট্ৰেছ বেছি দিব লাগিব হেতু আমি জানিব লাগিব আৰু হেতুৰ কাৰণে আমাৰ প্ৰপাৰ গাইডেন্স এণ্ড মেন্টৰশিপ ইজ ভেৰি ৰিকোয়াৰ্ড আৰু সেই প্ৰপাৰ মেন্টৰশিপ আৰু গাইডেন্স পাবলৈ হলে আমি আমাৰ ওচৰত আমি যাৰ পৰা লম তেওঁ বহুত ভাল অভিজ্ঞ থাকিব লাগিব ভাল এক্সপেৰিয়েন্স হ'ব লাগিব হয় নে নহয় তো আমাৰ স্যাৰহত ভাল এক্সপেৰিয়েন্স আমাৰ লগত যোন মেন্টৰ আছে ওকে দে আৰ very experienced ঠিক আছে জন সোনা স্যাৰ ঠিক আছে সো এনেকে লৈ বহুত কিজন স্যাৰ কি হৈছে যে তেওঁলোক মেন্টৰ আৰু তেওঁলোকে আমাক তোমালোকক মেন্টৰ আৰু গাইডেন্স প্ৰভাইড কৰিব ঠিক আছে তাৰ উপৰিও লেকচাৰছ তাৰ উপৰিও এডুকেটৰ্ছ আছে ঠিক আছে ফেকাল্টিজ আছে তো ফেকাল্টিজ তোমালোকক প্ৰত্যেকটো কনসেপ্ট ধুনিয়াকে পঢ়াব তোমালোকক প্ৰপাৰ গাইডেন্স দিব ঠিক আছে অকল পঢ়াৰ লগত ৰিলেটেড নহয় যে তুমি ফিজিক্যালি কিমান ফিট থাকা তুমি মেন্টালি কিমান ষ্ট্ৰং থাকা দিস ইজ অলসো ভেৰি ইম্পৰ্টেন্ট আৰু সেইখিনি গাইডেন্সও তোমালোকক ধুনিয়াকে প্ৰভাইড কৰা হ'ব ঠিক আছে সো যোনে এপিএসসি প্ৰিলিমছৰ কাৰণে ইন্টাৰেস্টেড হয় তোমালোকে ইয়াত এই নাম্বাৰটোত কন্টাক্ট কৰিব পাৰা আৰু তোমালোকে কাউন্সেলিং ল'ব পাৰা তাৰ উপৰিও আমাৰ আসাম পুলিচ আহি আছে তো আসাম পুলিচ ইন্টাৰেস্টেড ক্যান্ডিডেট তোমালোকে সোনকালে জয়েন কৰি লোৱা আমাৰ ইতিমধ্যে বেটছ এটা ফুল হলে ঠিক আছে সেকেন্ড বেচটো আমি লঞ্চ কৰিছো এই সেকেন্ড বেচটো অলৰেডি 50% এডমিশন হৈ গল তো তোমালোকে সোনকালে ইয়াত এনৰোল কৰা কাৰণ ক্লাसेस আমি অতি সোনকালে স্টাৰ্ট কৰিম ঠিক আছে তাৰ উপৰি এসএসসি জিডি কাৰণেও আমাৰ বেচ স্টাৰ্ট হৈ গল অলৰেডি ঠিক আছে এসএসসি জিডিৰ কাৰণে 3টা 4টা আমি বেচ আনি আছো আৰু এই 3টা 4টা বেচত সোনকালে এডমিশনস খুব ৰেপিড ৱেট এডমিশনস হৈছে গতিকে তোমালোকে সোনকালে তোমালোকে ৰেজিষ্ট্ৰেচন খিনি কৰি থোৱা ঠিক আছে যাতে তুমি তোমালোকৰ সিটটো এৰি দিব নোৱাৰা ঠিক আছে তো ইউ উইল গেট প্ৰপাৰ গাইডেন্স হিয়াৰ মেথছ জিএস ইংলিশ সকলো তোমালোকে পাবা মেথছত ঋষিব্ৰত স্যাৰ আছে ঠিক আছে জিএছত নিখিল স্যাৰ বিটু স্যাৰ আকাংক্ষ স্যাৰ সকলো আছে ঠিক আছে তো ধুনিয়াকে তোমালোকে প্ৰপাৰ ইয়াত গাইডেন্স পাবা ঠিক আছে ষ্টে টিউন ষ্টে কানেক্টেড থ্যাংক ইউ